আপোনালোকে জানে যে এটা ওভাৰত 6টা বল থাকে আৰু 6টা বলত যদি 6টাকৈ 6 কোবোৱা হয় তেনেহলে মাত্ৰ 36 ৰান হয় কিন্তু মই যদি আপোনালোকক কওঁ কিছু সময়ৰ আগতে এনেকুৱা এটা ৰেকৰ্ড বনিছে যে মাত্ৰ এটা ওভাৰতে 39 ৰান মাৰি এতিয়া বিশ্ব ক্ৰিকেট হিলাবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব এজন বেটসমেনে বা এটা টিমে হয় যুৱৰাজ সিং কিৰণ পোলাৰ্ডৰ দৰে ডাঙৰ লেজেণ্ডাৰী খেলুৱৈ এতিয়া মহা ৰেকৰ্ড শূন্য বিচূৰ্ণ হৈ গৈছে বা ভাঙিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব এজন খেলুৱে আৰু হে খেলুৱৈজন কোন হয় কাৰ লগত খেল আছিল হে হবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে আপোনালোকে এটা কাম কৰিব ভিডিঅ'টো পটাপট লাইক কৰি দিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লওক নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2026 বৰ্ষৰ T20 বিশ্বকাপৰ বাবে এতিয়া কোৱালিফাই মেচসমূহ অব্যাহত আছে সৰু টিমৰ মাজত আৰু তাৰেই দুটা একেবাৰে আপোনালোকে আগতে নাম শুনিছেনে নাই মই নাজানো হে টিম কেটাৰ হে তাৰে একদম অকমানি দুটা টিমৰ মাজত খেল আছিল আৰু মই টিম কেটাৰ নাম আপোনালোকক জনাই দিব বিচাৰিছো সমুৱা আৰু বানানটোৰ মাজত একেবাৰে তয়া ময়া মহা ৰণ অনুষ্ঠিত হৈছিল বুলি ক'ব লাগিব আৰু প্ৰথমবাৰৰ বাবে হয়তো বহুতে এই টিম দুটাৰ নাম শুনিবলৈ পাইছে মই ফাৰ্স্ট টাইম শুনিছো কিন্তু আগতে মই এই দুটা টিমৰ নাম শুনা নাই যে তেওঁলোকে ক্ৰিকেট খেলে গতিকে সমুৱা আৰু বানানটোৰ মাজত খেল হৈছিল প্ৰায় 20 ওভাৰৰ খেল হৈছিল 176 ৰান সমুৱা দলে মাৰিছিল আৰু বানানটো টিমটোৱে মাত্ৰ 163 ৰান মাৰিবলৈ সক্ষম হয় আৰু সেই খেলখনতে আসলতে এজন বোলাৰে বল মাৰিবলৈ আহিছিল প্ৰায় 14 নম্বৰ ওভাৰটি আৰু যেতিয়াই তেখেতে বল মাৰিবলৈ আহিলে সেই সময়ৰ সামুৱা দলৰ হৈ একেবাৰে বিস্ফোৰক বেটাৰ বুলি ক'ব লাগিব ডেৰিউছ ভিজাৰে বানানটো দলৰ এগৰাকী বোলাৰক বৰ বেয়াকৈ পিটিলে বুলি ক'ব লাগিব আৰু প্ৰায় 6টা বলত 6টা 6 মৰাৰ লগতে যিজন বোলাৰে বানানটোৰ হৈ বল মাৰি আছিল তেখেতে 3টাকৈ নো বলো দিছে সেইবাবে প্ৰায় 39 ৰান এটা ওভাৰত আহি গৈছে আৰু তাৰ পাছতে এতিয়া বিশ্ব ক্ৰিকেটত এই দুটা দলক লৈ বা এই দুটা দলৰ নাম অকমান হলো উচ্চাৰণ হোৱা দেখা গৈছে যে এইবিলাক টিমো ক্ৰিকেট খেলিব পাৰে নেকি বা আহিবলগীয়া টাইমত ক্ৰিকেটৰ যেটো ফিউচাৰ হেতু ভাল হ'বলৈ গৈছে নেকি এতিয়া সমগ্ৰ বিশ্বই লাহে ক্ৰিকেটক আদৰি লৈছে গেমটোক আদৰি লৈছে আৰু আমি দেখিছো এতিয়া ইটালী হওক জাৰ্মানী হওক USA হওক সকলোৱে আসলতে ক্ৰিকেট লাহে খেলিবলৈ আৰম্ভ কৰিছে আৰু 2028 চনত আপোনালোকে জানে যে অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে তাৰ বাবে এতিয়া বহুতো নতুন টিমৰ জন্ম হ'ব আপোনালোকে দেখা পাব বহুতো নতুন টিম আহিব 2026 বৰ্ষৰ T20 বিশ্বকাপত আৰু এই T20 বিশ্বকাপৰ কোৱালিফায়াৰ মেচ বুলি ক'ব লাগিব প্ৰথম ৰাউণ্ডৰ কোৱালিফায়াৰ মেচ হয় একেবাৰে ডাইৰেক্ট ফাইনেল ৰাউণ্ডৰ নহয় প্ৰথম ৰাউণ্ডৰ কোৱালিফায়াৰ মেচ হয় ইয়াৰ পৰা কেইটামান টিম যাব নেক্সট ৰাউণ্ডলৈ আগবাঢ়ি আৰু তাতো কোৱালিফাই 2 হ'ব আকৌ তাত যদি ভাল খেলে তেনেহলে আকৌ নেক্সট ৰাউণ্ডলৈ যাব মুঠতে 2026 বৰ্ষৰ T20 বিশ্বকাপ খেলিবলৈ এতিয়াৰে পৰা এই সৰু টিমৰ মাজত মহাৰণ অব্যাহত আছে আৰু মই কলুৱে কাৰ লগত খেল আছিল আৰু এখন ৰোমাঞ্চকৰ খেলত এটা ওভাৰত প্ৰায় 39 ৰান মাৰি বিশ্ব ক্ৰিকেট এতিয়া হিলি গৈছে বুলি ক'ব লাগিব আৰু আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব যে এই দুটা টিমৰ নাম আপোনালোকে শুনিছিলে নে সমুৱা আৰু বানানটো এই দুটা দলৰ নাম আপোনালোকে কবাত নহয় কবাত উচ্চাৰণ হোৱা শুনিছিলে নে আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব বেছি কথা মই ভিডিঅ'টোত নকওঁ প্ৰায় 6টা বলত 6টা 6 মাৰিবলৈ সক্ষম হৈছে আহিবলগীয়া টাইমত এই টিম কেটাৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আহিবলগীয়া সময়বিলাকত যাতে বিশ্বকাপ খেলিবলৈ পায় তেওঁলোকে এটোৱে মই আশা কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও